এইবাৰ পূজাত পূৰ্বৰ দৰে সেই পৰিৱেশ নাই পূৰ্বৰ দৰে আনন্দ নাই পূৰ্বৰ দৰে পূজা মণ্ডপসমূহৰ অঘোষিত প্ৰতিযোগিতা আৰু মই প্ৰথমতে এটা দৃশ্য আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ হিয়াৰ নামতো জুবিন গাৰ্গক এনেদৰে প্ৰতিখন পূজা মণ্ডপে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ নুনমাটিৰ পূজা মণ্ডপতো এনেদৰে হিয়াৰ নামতো জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আজি সপ্তমী পূজা বিগত বৰ্ষসমূহত যদি চাওঁ সপ্তমী পূজাত কিন্তু যথেষ্ট জনসমাগম হয় সন্ধিয়াৰ ভাগৰে পৰা বহুলোকে পূজা চাবলৈ আহে কিন্তু আজিৰ যিটো পৰিৱেশ সেই পৰিৱেশ দেখি আপোনালোকে কল্পনা কৰিব নোৱাৰিব আচলতে জুবিন গাৰ্গক হেৰুৱাৰ সকলোৰে দুখ এইবাৰ দুৰ্গা পূজাও এক প্ৰকাৰে ম্লান হৈ পৰিছে আনন্দ ম্লান হৈ পৰিছে আমি আপোনালোকক দেখুৱাইছোঁ আজি সপ্তমী পূজা ষষ্ঠীৰ বধন সম্পন্ন হোৱাৰ পাছত সপ্তমী দিনটোৰ পৰাই মূল পূজা আৰম্ভ হয় আৰু মা দুৰ্গাক ৰাতিপুৱাৰ ভাগৰে পৰা সপ্তমী পূজা আৰম্ভ কৰা হৈছে নৱপত্ৰিকা স্নান কৰোৱাই আমি দেখুৱাইছোঁ মা দুৰ্গাৰ সোঁফালে ৰখা হৈছে নৱপত্ৰিকা অৰ্থাৎ ৯বিধ উদ্ভিদৰ পূজা সপ্তমীৰ দিনটোত পৰম্পৰাগত অনুসৰি নৱপত্ৰিকাৰ পূজা কৰা হয় আজিও নৱপত্ৰিকাৰ পূজা কৰি পূৰ্বৰ বৈদিক ৰীতি নীতিৰে পূজাভাগ পালন কৰা হৈছে যদিও ঢাক ঢোলৰ শব্দ আছে পূৰ্বৰ সেই আনন্দ নাই কোনো ধৰণৰ উষা নাই পূৰ্বৰ সেই পৰিৱেশ আৰু নুনমাটি পূজা মণ্ডপতো একেই পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্য যেনেদৰে এক প্ৰকাৰে দুখত ম্ৰিয়মান হৈ পৰিছে দুৰ্গা দেৱীয়ে যেনেদৰে মহিষাসুৰক বধ কৰিছিল জুবিন গাৰ্গৰ সৈতে যিসকলে অন্যায় কৰিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে অসুৰ যাতে অসুৰৰ সৈতেও যাতে তেনেধৰণে পৰিণাম হয় সকলোৱে সেয়াই বিচাৰিছে শাস্তি হয় যাতে আৰু আমি আপোনালোকক দেখুৱাইছোঁ কিছু ভক্ত আহিছে কেৱল সকলোৱে মাৰ আশীষ বিচাৰিছে জুবিন গাৰ্গৰ সকলোৱে ন্যায় বিচাৰিছে দুৰ্গা মাৰ সন্মুখত সকলোৰে এটাই প্ৰাৰ্থনা জুবিন গাৰ্গক এইবাৰ যাতে অতি শীঘ্ৰেই যাতে ন্যায় লাভ কৰে জুবিন গাৰ্গে আৰু যি পূৰ্বৰ পূজা বুলি ক'লে যি পূজা মণ্ডপৰ অঘোষিত প্ৰতিযোগিতা প্ৰতিটো পূজা মণ্ডপে এক বিশেষ থিম লৈ পূজাৰ আয়োজন কৰে লোকে ধুনীয়া সাজপাৰ পৰিধান কৰি পূজা মণ্ডপলৈ তেওঁলোকে পূজা চাবলৈ আহে কিন্তু সম্পূৰ্ণ যেন পৃথক পৰিৱেশ এয়া আমি ঢাকৰ কিছু পবিত্ৰ ধ্বনি আপোনালোকক শুনাইছোঁ যিমানে সন্ধিয়া হৈ আহিছে সিমানেই পৰিৱেশ একেই আছে পূৰ্বতে সন্ধিয়া যিমানে হৈ আহে বিগত বৰ্ষসমূহত সিমানে জনসমাগম হয় শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে দুৰ্গা পূজা চাবলৈ আহে পূজা মণ্ডপৰ যি অঘোষিত প্ৰতিযোগিতা যি আলোকসজ্জা সেই আলোকসজ্জা চাবলৈ সাপলি মেলে কিন্তু এইবাৰ পৰিৱেশ পৃথক